want justice. Justice, justice. We want justice. Justice, justice. ABM should long live. Long live, long live. BJP go back. Go back, go back. BJP go back. Go back, go back. কথা হ'ল চাওক আজি কেইবাদিন ধৰি পৰা আমি অসমৰ মানে যিটো আমাৰ হেৰি চাই আছোঁ মানে অসমৰ হিমুৰ পৰা হিমুৰলৈকে মানে টোপনি অহা বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক অসম চৰকাৰে কৰায়ত্ব কৰি মানে ডিটেকশ্যন কেম্পত অথবা বাংলাদেশীৰ নামত যি হাৰাশাস্তি চলাই আছে আমি সেই হাৰাশাস্তি মানে আমি বিগত দিনতো আমি বাংলাদেশীক কেতিয়াও সমৰ্থন কৰা নাই আগন্তুক দিনতো আমি সমৰ্থন নকৰোঁ বাংলাদেশী যদি ইয়াতে আছে ইয়াৰ পৰা ওলাই টানি টোপোলা বান্ধি বিদেশ ভাৰতৰ পৰা ওলাই দিয়ক আমি ইয়াতে 100% সহযোগিতা কৰিম কিন্তু প্ৰকৃতি যেটো ভাৰতীয় নাগৰিকক বিশেষকৈ যেটো সংখ্যালঘু মানুহক এই অসম চৰকাৰে যেটো টাৰ্গেট কৰি লৈছে বিদেশীৰ নামত হাৰাশাস্তি যেটো ভাৰতীয় মুছলমানক যেটো হাৰাশাস্তি কৰি মানে প্লানিং চলাই আছে এইটোৰ আমি বিৰোধিতা কৰিছোঁ আৰু আজিৰ দিনত এই প্ৰতিবাদৰ যোগেদি আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আৰু আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যদি এই প্ৰতিবাদৰ ভাষা যদি অনাগত দিনত বুজি নাপায় এই স্থলীৰ পৰাই আমি ক'ব খুজিছোঁ আগন্তুক দিনত আমি ইয়াৰ পৰা দিল্লীলৈকে ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য হ'ম আৰু কথা হ'ল আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে 70 বছৰ কংগ্ৰেছ ৰাজত্ব কৰি গ'লে কংগ্ৰেছক আমি এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আপোনালোকে ইমান দিনে কেইগৰাকী বাংলাদেশীক চিনাক্ত কৰিছে আৰু যিহেতু 2016 চনৰ পৰা বিজেপি চৰকাৰে যিহেতু এটা ভাষা বিশেষকৈ টাৰ্গেট কৰি লৈছে আমাৰ সংখ্যালঘু মানুহক কিবা কি হ'লে বাংলাদেশী মিয়া লুংগি পিন্ধা মানে কি বাংলাদেশী নেকি টুপি পিন্ধা মানে বাংলাদেশী নেকি আমি হেমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছোঁ আপোনালোকে 2016 চনৰ পৰা কেইগৰাকী বাংলাদেশীক চিনাক্ত কৰিছে যদি চিনাক্ত কৰিছে আমিও আপোনাক সহায় কৰিম কেইগৰাকী বাংলাদেশী চিনাক্ত কৰিছে ইয়াৰ পৰা অসমৰ পৰা টানি টোপোলা বান্ধি বিদেশীত বাংলাদেশক গতাই দিয়ক আমাৰ একো নাই একো ক'বলগীয়া নাই কিন্তু আগন্তুক দিনত যদি বাংলাদেশীৰ নামত যদি আমাৰ সংখ্যালঘু মানুহক যদি এনেকৈ হাৰাশাস্তি কৰা হয় তেনেহ'লে কিন্তু আমি ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম We want justice. Justice, justice. We want justice. Justice, justice. ABM should long live. Long live, long live. BJP go back. Go back, go back. BJP go back. Go back, go back. কথা হ'ল চাওক আজি কেইবাদিন ধৰি পৰা আমি অসমৰ মানে যিটো আমাৰ হেৰি চাই আছোঁ মানে অসমৰ হিমুৰ পৰা হিমুৰলৈকে মানে টোপনি অহা বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক অসম চৰকাৰে কৰায়ত্ব কৰি মানে ডিটেকশ্যন কেম্পত অথবা বাংলাদেশীৰ নামত যি হাৰাশাস্তি চলাই আছে আমি সেই হাৰাশাস্তি মানে আমি বিগত দিনতো আমি বাংলাদেশীক কেতিয়াও সমৰ্থন কৰা নাই আগন্তুক দিনতো আমি সমৰ্থন নকৰোঁ বাংলাদেশী যদি ইয়াতে আছে ইয়াৰ পৰা ওলাই টানি টোপোলা বান্ধি বিদেশ ভাৰতৰ পৰা ওলাই দিয়ক আমি ইয়াতে 100% সহযোগিতা কৰিম কিন্তু প্ৰকৃতি যেটো ভাৰতীয় নাগৰিকক বিশেষকৈ যেটো সংখ্যালঘু মানুহক এই অসম চৰকাৰে যেটো টাৰ্গেট কৰি লৈছে বিদেশীৰ নামত হাৰাশাস্তি যেটো ভাৰতীয় মুছলমানক যেটো হাৰাশাস্তি কৰি মানে প্লানিং চলাই আছে এইটোৰ আমি বিৰোধিতা কৰিছোঁ আৰু আজিৰ দিনত এই প্ৰতিবাদৰ যোগেদি আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আৰু আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যদি এই প্ৰতিবাদৰ ভাষা যদি অনাগত দিনত বুজি নাপায় এই স্থলীৰ পৰাই আমি ক'ব খুজিছোঁ আগন্তুক দিনত আমি ইয়াৰ পৰা দিল্লীলৈকে ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য হ'ম আৰু কথা হ'ল আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে 70 বছৰ কংগ্ৰেছ ৰাজত্ব কৰি গ'লে কংগ্ৰেছক আমি এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আপোনালোকে ইমান দিনে কেইগৰাকী বাংলাদেশীক চিনাক্ত কৰিছে আৰু যিহেতু 2016 চনৰ পৰা বিজেপি চৰকাৰে যিহেতু এটা ভাষা বিশেষকৈ টাৰ্গেট কৰি লৈছে আমাৰ সংখ্যালঘু মানুহক কিবা কি হ'লে বাংলাদেশী মিয়া লুংগি পিন্ধা মানে কি বাংলাদেশী নেকি টুপি পিন্ধা মানে বাংলাদেশী নেকি আমি হেমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছোঁ আপোনালোকে 2016 চনৰ পৰা কেইগৰাকী বাংলাদেশীক চিনাক্ত কৰিছে যদি চিনাক্ত কৰিছে আমিও আপোনাক সহায় কৰিম
কেইগৰাকী বাংলাদেশী চিনাক্ত কৰিছে ইয়াৰ পৰা অসমৰ পৰা টানি টোপোলা বান্ধি বিদেশী বাংলাদেশক গতাই দিয়ক, আমাৰ একো নাই, একো ক'বলগীয়া নাই। কিন্তু আগন্তুক দিনত যদি বাংলাদেশীৰ নামত যদি আমাৰ সংখ্যালঘু মানুহক যদি এনেকৈ হাৰাশাস্তি কৰা হয়, তেনেহ'লে কিন্তু আমি ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ, ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।